নমস্কাৰ দৰ্শকসকল, অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ এটা গুৰুত্বপূৰ্ণ পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে। তেখেতে ফেচবুক পেজত এইটো গুৰুত্বপূৰ্ণ পোষ্ট কৰিছে। অৰুণোদয় হিতাধিকাৰীসকলক লৈ, অৰুণোদয় আঁচনিক লৈ তেখেতে কি কৈছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অৰুণোদয় এখন ধ্বজাবাহী আঁচনি বুলি কিয় কোৱা হয়? কাৰণ অৰুণোদয়ে এগৰাকী মহিলাক কেৱল আৰ্থিক স্বাৱলম্বী কৰি তোলাই নহয়, ইয়ে নিজৰ ঘৰখনত নাৰীসকলৰ সন্মান, মৰ্যাদা আৰু আত্মবিশ্বাস উভতাই আনিছে। ইয়াৰ প্ৰমাণ শেহতীয়া ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ 6ৰ তথ্য। স্বামী গৃহত ঘৰুৱা হিংসাৰ হাৰ 6% হ্ৰাস পোৱাৰ কাৰণ যে পৰোক্ষভাৱে অৰুণোদয়, এয়া আজি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। এগৰাকী সবল মহিলাই এটা পৰিয়াল শক্তিশালী কৰে আৰু আমি এনে লক্ষ লক্ষ মহিলাক সবল কৰি অসমক আৰু অসমৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনক শক্তিশালী কৰাৰ সংকল্প লৈ আগুৱাই আছোঁ। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ফেচবুক পোষ্ট যোগে ঘোষণা কৰিছে। গতিকে আপোনালোকে ইয়াৰ পৰা ক'ব পাৰে যে মুখ্যমন্ত্ৰীয়ে যিহেতু পুনৰ অৰুণোদয় আঁচনিক লৈ এইদৰে প্ৰশংসা কৰিছে, অৰুণোদয় আঁচনিক প্ৰশংসা কৰিছে, গতিকে অৰুণোদয় আঁচনি বন্ধ নহয়। বহুতে কৈ আছে কিয় এই মাহত পোৱা নাই, কিন্তু পৰৱৰ্তী সময়ত যেতিয়া বাজেট আবণ্টন হ'ব, বাজেটৰ পিছত অৰুণোদয় আঁচনি পুনৰ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। যিহেতু এইখন এখন কণ্টিনিউৱাছ আঁচনি, মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ আগতেও কৈছিল যে অৰুণোদয় এটা কণ্টিনিউৱাছ প্ৰচেছ আঁচনি, ইয়াক নতুন কোনোবা চৰকাৰে বন্ধ নকৰা পৰ্যন্ত চলি থাকিব আৰু এইখন চৰকাৰে এই ধৰণৰ অভিলাষী আঁচনি বন্ধ নকৰে, তেওঁলোকে অৰুণোদয় আঁচনি পুনৰ প্ৰদান কৰিব।